আজি আমি জানিবলৈ পাই সুখী হৈছোঁ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনত ৩টা বছৰ সফলতা অৰ্জন লাভ কৰিছে। সেই সফলতা অৰ্জন লাভ কৰাৰ কাৰণে আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সমূহ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনৰ কৰ্মকৰ্তাক আৰু চিফ ইন এডিটৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে ডেম'ক্ৰেটিক অসম নিউজ চেনেলখন সত্যৰ সন্ধানত আৰু ৰাইজৰ পক্ষত থাকি সদায় নিউজ প্ৰদান কৰি গৈছে। আমি আশাবাদী আগন্তুক দিনতো ডেম'ক্ৰেটিক নিউজ চেনেলখন সত্যৰ সন্ধানত ৰাইজৰ পক্ষত থাকি অসমৰ বিভিন্ন জাতি জনজাতিৰ সমস্যাক লৈ মাত মাতিব আৰু নিউজ প্ৰদান কৰিব, সেই লৈ আমি তেখেতসকলৰ পৰা আশাবাদী। আজি আমি জানিবলৈ পাই সুখী হৈছোঁ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনত ৩টা বছৰ সফলতা অৰ্জন লাভ কৰিছে। সেই সফলতা অৰ্জন লাভ কৰাৰ কাৰণে আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সমূহ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনৰ কৰ্মকৰ্তাক আৰু চিফ ইন এডিটৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে ডেম'ক্ৰেটিক অসম নিউজ চেনেলখন সত্যৰ সন্ধানত আৰু ৰাইজৰ পক্ষত থাকি সদায় নিউজ প্ৰদান কৰি গৈছে। আমি আশাবাদী আগন্তুক দিনতো ডেম'ক্ৰেটিক নিউজ চেনেলখন সত্যৰ সন্ধানত ৰাইজৰ পক্ষত থাকি অসমৰ বিভিন্ন জাতি জনজাতিৰ সমস্যাক লৈ মাত মাতিব আৰু নিউজ প্ৰদান কৰিব, সেই লৈ আমি তেখেতসকলৰ পৰা আশাবাদী। আজি আমি জানিবলৈ পাই সুখী হৈছোঁ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনত ৩টা বছৰ সফলতা অৰ্জন লাভ কৰিছে। সেই সফলতা অৰ্জন লাভ কৰাৰ কাৰণে আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সমূহ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনৰ কৰ্মকৰ্তাক আৰু চিফ ইন এডিটৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে ডেম'ক্ৰেটিক অসম নিউজ চেনেলখন সত্যৰ সন্ধানত আৰু ৰাইজৰ পক্ষত থাকি সদায় নিউজ প্ৰদান কৰি গৈছে। আমি আশাবাদী আগন্তুক দিনতো ডেম'ক্ৰেটিক নিউজ চেনেলখন সত্যৰ সন্ধানত ৰাইজৰ পক্ষত থাকি অসমৰ বিভিন্ন জাতি জনজাতিৰ সমস্যাক লৈ মাত মাতিব আৰু নিউজ প্ৰদান কৰিব, সেই লৈ আমি তেখেতসকলৰ পৰা আশাবাদী। আজি আমি জানিবলৈ পাই সুখী হৈছোঁ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনত ৩টা বছৰ সফলতা অৰ্জন লাভ কৰিছে। সেই সফলতা অৰ্জন লাভ কৰাৰ কাৰণে আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সমূহ ডেম'ক্ৰেটিক অসম নামৰ নিউজ চেনেলখনৰ কৰ্মকৰ্তাক আৰু চিফ ইন এডিটৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে ডেম'ক্ৰেটিক অসম নিউজ চেনেলখন সত্যৰ সন্ধানত আৰু ৰাইজৰ পক্ষত থাকি সদায় নিউজ প্ৰদান কৰি গৈছে। আমি আশাবাদী আগন্তুক দিনতো ডেম'ক্ৰেটিক নিউজ চেনেলখন সত্যৰ সন্ধানত ৰাইজৰ পক্ষত থাকি অসমৰ বিভিন্ন জাতি জনজাতিৰ সমস্যাক লৈ মাত মাতিব আৰু নিউজ প্ৰদান কৰিব, সেই লৈ আমি তেখেতসকলৰ পৰা আশাবাদী।